স্পষ্ট কৰিব লাগে। কাৰণটো কি আমাৰ যেতিয়া ট্ৰেইনটো পাৰ হোৱাৰ পাছত যেতিয়ালৈকে গোৱাগাছা পায় তেতিয়া ফুলে। আজি উত্তৰাঞ্চলৰ যিমান মানুহ আছে আমি ভাবো আমাৰ সিফালে ইমান মানুহ নাই। উত্তৰাঞ্চলৰ যিমানখিনি কৰ আমাৰ অসম চৰকাৰে পায় বহুতখিনি কৰ পায়। আজি সবজি বজাৰত যিমানখিনি টকা কালেকশ্যন হয় দ্বিতীয় ক'ত জেগাতো কালেকশ্যন নহয়। আৰু আমি ৰেলৱে কৰ্তৃপক্ষক ৰখাই দিব বিচাৰিছোঁ, যদি আমাৰ লগত প্ৰতাৰণা কৰে আমি ইয়াতকৈ বেছি প্ৰতাৰণা ৰেলৱেৰ লগত কৰিম। কিয় খালি আমি এনে কৰি নহ'ব, যেতিয়া আমি ৰাতি টোপনি দিম, টোপনি দিয়াৰ পাছত তাহোন যাই গেটটো বন্ধ কৰিব, তেতিয়া আমি কি কৰিম? যদি তাহোন একবাৰ বন্ধ কৰে তেতিয়া গেট আমি খুলিব নোৱাৰোঁ। আমি কেতিয়াও কাজিয়া ঝগড়া নকৰোঁ, কাজিয়াত নাযাওঁ। যদি আমি কাজিয়া কৰিব লাগে এনেহেন কাজিয়া কৰিম ৰেলৱে কৰ্তৃপক্ষ ইয়াৰ পৰা দৌৰি গুচি যাব লাগিব। সকলোৱে জানে যে আমি আমাক এটি দুখেৰ এটা কথা ক'ব লাগিব, সকলোৱে জানে যিহেতু আমি সামাজিক বিভিন্ন কামত জড়িত। আমাক কিন্তু উত্তৰ পূৰ্বাঞ্চলত মানুহখিনিক অকণমান হ'লেও মাহিলীয়া দৃষ্টিৰে চোৱা আমি পৰিলক্ষিত হৈছোঁ। আৰু বিগত সময়ছোৱাত আপোনালোকে জানে যেতিয়া ফ্লাইঅভাৰখন কাম শেষ নকৰাৰ আগতে আমি সদায় এনেকুৱা এটা পৰিস্থিতিত আমি যিহেতু ভুগিব লগা হৈছে সমগ্ৰ বৰপেটাবাসী ৰাজ্যৰ উত্তৰ বৰপেটাবাসী ৰাইজ বিশেষকৈ। এতিয়া যিহেতু ফ্লাইঅভাৰখন কমপ্লিট হ'ল আৰু আমি দেখিবলৈ পাইছোঁ যে যিখন আমাৰ ৰেলৱে ক্ৰচিং গেট, সেই ক্ৰচিং গেটখন বন্ধ কৰা এক অফিচিয়েলি এক অৰ্ডাৰ আহিছে, যাৰ পৰা ইতিমধ্যে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিক সমাজৰ সমূহ নেতৃত্ববৃন্দ আৰু লগতে সম্পাদকৰ হাতত ইতিমধ্যে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো আমি গম পাইছোঁ যে সেই ৰেলৱে ক্ৰচিং গেটখন বন্ধ কৰিব। আৰু লগতে অতি পৰিতাপৰ বিষয় বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা সেইটো চাইডে আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী, কলেজীয়া ছাত্ৰ ছাত্ৰী হওক, শিক্ষানুষ্ঠান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ৰেলৱে ষ্টেচনেদি পাৰ হয়, কিন্তু তাতে কি দেখিবলৈ পাইছোঁ যিখন আগৰ অভাৰব্ৰিজ আছে সেই অভাৰব্ৰিজখন ভাঙি পেলালে আৰু লগতে অভাৰব্ৰিজখন বেলেগ চাইডে লৈ গ'ল। আৰু লগতে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ যিসকলো আই মাতৃ সকলেও মানে উঠা বহা কৰোঁতে এইখিনি পৰা ইপিনে যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু সেয়ে আজি উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিক সমাজে আজি এখন ৰাজহুৱা সভা প্ৰদান কৰিছে। তৎক্ষণাতে তেওঁলোকে আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু লগতে যি সমস্যা ৰেলৱে ক্ৰচিং গেটখন যদি বন্ধ কৰা হয়, বিভিন্ন সময়ত আপোনালোকে দেখিবলৈ পাইছে এতিয়াই ফ্লাইঅভাৰখন যেতিয়া ষ্টাৰ্টিং কৰা হৈছে তাতে বিশেষ যান লগ আমি পৰিলক্ষিত হৈছে। ঠেলা ৰিক্সাৰ পৰা বা এতিয়া ডাম্পাৰসমূহ তাৰ পৰা চলে, যাৰ ফলত আমি কিন্তু ভুক্তভোগীৰ সন্মুখীন হৈছোঁ। আৰু লগতে এই ষ্টেচনৰ যিটো সমস্যা আমাৰ মাসকল হওক, আমাৰ ভনীসকল হওক, সকলোৱে কিন্তু এই সমস্যাৰ সন্মুখীন হৈছে। আৰু যাৰ ফলত আমি সকলোৱে একত্ৰিত হ'ব লাগিব। এনেকুৱা নহয় যে উত্তৰ পূৰ্বাঞ্চলত নাগৰিক সমাজ যিসকল লোক আছে তেওঁলোকে আমি ছাত্ৰ সন্থাই যে আমি পদক্ষেপ ল'ব, এনেকুৱা নহয়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকজন ৰাইজ ওলাই আহিব লাগিব, একত্ৰিত হ'ব লাগিব আৰু ইয়াৰ বাবে মাত মাতিব লাগিব। আৰু আগন্তুক এজন মানুহ ষ্টেচনত প্লেটফৰ্মত অহাৰ কাৰণে উত্তৰ বৰপেটা ৰোডৰ মানুহে কমচে কম 1 ঘণ্টা আগত আহি এইটো সম্ভৱ জানো? গতিকে মই আজিৰ এই সভাত উপস্থিত সকলো ৰাইজক মই অনুৰোধ কৰিম যে আপোনালোকৰ নিজৰ অঞ্চলত তীব্ৰ আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত হোৱাৰ কাৰণে ৰাইজক আপোনালোকে দিয়া পৰামৰ্শ আগবঢ়াওক। তেতিয়াহ'লে আমাৰ এই যে কমিটি, এই কমিটিক যদি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে ৰাইজে যদি একত্ৰিত হৈ কাম নকৰে তেতিয়াহ'লে আমি ৰেলৰ পৰা এইসমূহ সুবিধা আদায় কৰাত আমি ব্যৰ্থ হওঁ। দিছোঁ যে উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ ৰাইজৰ যি সুবিধা আজি এই সভাত প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত যদি আপোনালোকে এই পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে এই বৰপেটা ৰোডৰ ৰাইজে বিষয়ববীয়াসকলক কি ধৰণৰ শিক্ষা দিব লাগে সেইটো ৰাইজে তেতিয়া বিচাৰ কৰি ল'ব। হয়, যেতিয়া ৰেলৱে ক্ৰচিং গেট বন্ধ কৰাৰ কথা হৈছিল আমি বিভিন্ন দল সংগঠনৰ ফালৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে সেই ৰেলৱে ক্ৰচিং গেটখন তেওঁলোকে বন্ধ কৰাৰ কাৰণে তেওঁলোকে উঠিবই লাগিছে। যিসমূহ আপোনালোকে নিশ্চয় অৱগত যে উত্তৰ পূৰ্বৰ পৰা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। আৰু ইয়াতে আপোনাৰ উত্তৰ বৰপেটা ৰোডত আমাৰ বৃহত্তৰ অসমৰ ভিতৰত এখন চব্জি বজাৰ আছে, যি বিভিন্ন মানুহ ইয়াৰ পৰা অহা যোৱা কৰে, বিভিন্ন ব্যৱসায় কেন্দ্ৰিক এখন চহৰ। সেই বিভিন্ন অসুবিধাৰ সন্মুখীন সকলো হ'ব যদি ৰেলৱে ক্ৰচিং গেটখন বন্ধ হয়। লগতে বৰপেটাৰ যি ৰেলৱে ষ্টেচন, সেই ৰেলৱে ষ্টেচনত এতিয়া যদি ছাত্ৰ ছাত্ৰীসকল তাৰ পৰা খোজকাঢ়ি পাৰ হৈ যায় বিভিন্ন সমস্যাৰ সন্মুখীন হয়, বিশেষকৈ আই মাতৃসকল যিসকল বয়সীয়াল তেওঁলোকে উঠিব নোৱাৰা অৱস্থাৰ সন্মুখীন হৈছে। তো এই সমস্যা আঁতৰাব লাগিব আৰু তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিক সমাজে যি
কাৰ্যসূচী হাতত ল'ব তাত আমি 100% আৰু উত্তৰ ভাৰতবাসী ৰাইজে 100% মানে সমৰ্থন কৰিম। আমার মূলত বরপেটার রেল স্টেশন সংলগ্ন কেইটামান আমার সমস্যা। 1 নম্বর সমস্যা হয়েছে বরপেটার রেল স্টেশনের যে রেল ক্রসিং, এই ক্রসিংখন বন্ধ করার কারণে রেলওয়ে কর্তৃপক্ষ মানে অহরহ চেষ্টা করে আছে। আমার দাবি আমার রেল ক্রসিংখন কেতিয়াও বন্ধ হব নালাগে, সদায় খোলা রাখার কারণে আমি দাবি উত্থাপন করেছি আজি সবার দরিতে আর প্রস্তাব গ্রহণ করা হয়েছে। 2 নম্বর রেল লাইনের উত্তর পারে আমার রেল স্টেশনের উত্তর পারে যেমন হাজার হাজার লাখ লাখ মানুষের বসতি, কিন্তু রেল স্টেশনের উপরে দিয়ে মানুষ পারার কোনো ধরনের আমার মানে ব্রিজ নাই, ফুট ব্রিজ নাই। এই কারণে আজি আমি দাবি উত্থাপন করেছি, প্রস্তাব আমি গ্রহণ করেছি রেল লাইনের স্টেশনের উপরে দি বা সাইডে দি আমার রেল লাইনের উত্তর পাড় আর দক্ষিণ পাড় কানেক্টেড মানুষ, কেবল মানুষ স্কুলের ছাত্রছাত্রী আরো বয়সের মানুষ যাতায়াত করার কারণে এখন আমি এতে ফুট ব্রিজ আমি দাবি উত্থাপন করেছি, বনাই দেওয়ার কারণে দাবি উত্থাপন করেছি। আরো দাবি উত্থাপন করেছি যে আমার রেলওয়ে আজির পরে প্রায় 4-5 মাস আগতে একটা কথা দিছিল, ঠেলা রিক্সা আরো সাধারণ মানুষ সাইকেল আরো এই যাতায়াত করার কারণে বর্তমান যেটো আরপি বনাইছে, এই আরপির পৰা রেলওয়ে ক্রসিংৰ মাজত 2 মাহৰ মাজত তেওঁলোকে এটা আৰু এটা ব্রিজ বনোৱাৰ কাৰণে, সৰু ব্রিজ এটা বনোৱাৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল। আজি 6 মাহ উকলি গ'ল, কিন্তু এতিয়া আমি খবৰলৈ দেখা পালো যে সেইটো ব্রিজৰ এতিয়ালৈকে কোনো এষ্টিমেটে হোৱা নাই। সেইকাৰণে আমি দাবি উত্থাপন কৰিছো তাতে এখন বৰপেটা ইপাৰ ইপাৰ যোৱাৰ কাৰণে ঠেলা রিক্সা চালক, পিলপিলি, সাইকেল আৰু মানুহ খালি মানুহ যাতায়াত করার কারণে এখন তাতে আমার ব্রিজ মানে বনাই দেওয়ার কারণে দাবি উত্থাপন করেছি। আর লগতে দীর্ঘদিনীয় আমার সমস্যা সেইটো হয়েছে যে টিকেট কাউন্টার, ইয়াতে লাখ লাখ মানুষের বসতি, রাতিপুৱা পেসেঞ্জারের পৰা আরম্ভ কৰি গোটেই দিনটোত যিমান ট্রেন হয় ইয়াতে হাজার হাজার যাত্রী এই বরপেটার পৰা টিকেট ক্রয় করে বিভিন্ন জায়গায় যায়, কিন্তু আমার দীর্ঘদিনের দাবি এটা টিকেট কাউন্টার এতিয়ালৈকে আমাক বনাই দিয়া নাই। ইয়ার আগতে বহুত দিন আমাক প্রতিশ্রুতি দিছিল যে টিকেট কাউন্টার এখন বনাই দিয়া হব, স্থান নির্ধারণ করেছিল, কিন্তু রেল কর্তৃপক্ষ আমার লগত ভেকো ভাওনা করিলে। কিন্তু আমি সিদ্ধান্ত লৈছো এইবিলাক ভেকো ভাওনায় কাম নহব, আমাক টিকট কাউন্টার আর মূলত যেটা 4-5টা দাবি আমি উত্থাপন করেছো এইখিনি আমাক লাগিবই।